যোৱাকালি ৰাতি 12:30 বজাত আমাৰ যেতিয়া ৰুটিন পেট্ৰলিং চলি আছিলে আমাৰ দিছপুৰ পুলিচ ষ্টেচনত এটা খবৰ পালোঁ যে ৰুক্মিণী নগৰ গাঁৱত এটা হাউচিং ছ'চাইটিত মানে এটা ট্ৰাক সোমোৱাৰ কাৰণে তৰ্ক বিতৰ্ক হৈ আছে বুলি আমাৰ পুলিচ পাৰ্টি লগে লগে স্পটত গৈ কণ্ট্ৰল কৰিলে। যেতিয়া গাড়ীখন চেক কৰিলে তেতিয়া তাতে হিউজ কোৱান্টিটি অফ প্ৰিণ্টেড লিফলেটছ পালে, প্ৰায় 10 লাখমান প্ৰিণ্টেড লিফলেটছ। এই লিফলেটছত বেচিকেলি মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এগেইনষ্টত এলিগেশ্যনছ আছিলে আৰু দেখা গৈছে যে এই মানে বহুত লাৰ্জ স্কেল ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে তাতে ষ্টকিং কৰা হৈছিলে। চ' গতিকে ইলেকশ্যন যিটো চেঞ্চিটিভ টাইম আৰু ইয়াৰ ল' এণ্ড অৰ্ডাৰ ৰেমিফিকেশ্যনটো চাই বা প্ৰভোকেটিভ মেটেৰিয়েলটো চাই আমি কেছ এটা লৈছোঁ আৰু তদন্ত আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমি 4জন ব্যক্তিক ডিটেইন কৰিছোঁ আৰু এনকুৱাৰী চলি আছে আৰু আমি সোনকালে আমি এইটো ভাবোঁ যে ইনভেষ্টিগেশ্যনৰ জৰিয়তে আমি ফাইণ্ড আউট কৰিব পাৰিম কোনে সেইবিলাক প্ৰিণ্ট কৰিছিলে বা কোনে ফাণ্ডিং কৰিছিলে বা কি ধৰণে এইটো ডিষ্ট্ৰিবিউট কৰাৰ প্লেনটো আছিলে। 4জন মানুহ ধৰিছোঁ ইতিমধ্যে, ৰেকিবুল হক, জয়নল আবেদিন, অক্ষয় কুমাৰ বৰদলৈ, প্ৰাণজিৎ পাথৰ। কেছ এটা ৰেজিষ্টাৰ্ড হৈছে অলৰেডি, কেছ নম্বৰ 135/26 আৰু এতিয়া আমি অলপ সোধ পোছ কৰি আমি আই থিংক দে উইল ফেচ এৰেষ্ট।